অসমৰ পৰা কেনেকৈ ট্ৰাকে ট্ৰাকে হাতী গৈছে গুজৰাটলৈ। উত্তৰ পূৰ্বাঞ্চলৰ কিমান হাতীবন্দী আম্বানীৰ বন্তৰত। অসমৰ মাজেৰে ট্ৰাকে ট্ৰাকে আম্বানীৰ পাৰ্কলৈ হাতী সৰবৰাহৰ কাহিনী। আম্বানীৰ চিৰিয়াখানালৈ হাতীৰ চালান। ৰাজ্যত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে হাতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025 বৰ্ষৰ প্ৰথমটো মন কী বাতত উল্লেখ কৰে নগাঁৱৰ হাতীবন্ধুৰ প্ৰসংগ। এই সামাজিক সংস্থাটোৱে হাতী মানুহৰ সংখ্যা হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ কথা মোদীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক অৱগত কৰে। সমান্তৰালভাৱে ৰাজ্যবাসী আজি সাক্ষী হয় আন এক দৃশ্যৰ। সেয়া হ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটৰ ব্যক্তিগত খণ্ডৰ চিৰিয়াখানালৈ এনিমেল এম্বুলেন্স যোগে হাতী নিয়াৰ দৃশ্য। আবেলি ভাগত 20খনৰো অধিক এনিমেল এম্বুলেন্সৰে 32টালৈ হাতী গুৱাহাটীৰ মাজেৰে পাৰ হৈ আম্বানীৰ মালিকাধীন চিৰিয়াখানাৰ এম্বুলেন্স। গুজৰাটৰ বন বিষয়া, নিৰাপত্তা বিষয়া, চিকিৎসককে ধৰি এটা বৃহৎ দল আহিছিল এই হাতীবোৰ নিবলৈ। এক বিশাল কনভয়ৰে হাতীবোৰ পাৰ কৰি নিয়াৰ দৃশ্য দেখি ৰাজ্যৰ বন্যপ্ৰেমীসকল আচৰিত হৈ পৰে। আনহাতে এম্বুলেন্সসমূহত হাতীবোৰ লৈ যাওঁতে হাতীবোৰে সুৰ জোকাৰি চোৱা দৃশ্যও বহুতকে আৱেগিক কৰি তোলে। এই পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ পৰা হাতী সৰবৰাহ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিলে। তাক লৈ প্ৰশ্ন তুলিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে। লক্ষণীয়ভাৱে সুদূৰ গুজৰাটলৈ হাতী সৰবৰাহ কৰা এই সময়খিনিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও হাতী সংক্ৰান্তীয় পোষ্ট তেওঁ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। অসমৰ হাতী গুজৰাটলৈ স্থানান্তৰ কৰা সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহক একেলগে প্ৰতিবাদ কৰাৰ আহ্বান জনোৱাৰ উপৰি আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। আচৰিত কথা যে গুজৰাটৰ চিৰিয়াখানাৰ কাৰণে, ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ কাৰণে আমাৰ কিয় হাতীবিলাক দি থাকিব? আমাৰতো হাতী বহুত বহা নাই, আমাৰ জংঘলটো কমাৰ কাৰণেহে হাতী বহা যেন লাগিছে। বাঢ়িছে বাৰু, ইমান কমা নাই, কিন্তু এনেকে শ হিচাপততো হাতী আমি দিব নোৱাৰোঁ বা এটাও হাতী আমি দিব নোৱাৰোঁ কাকো। অসমীয়া মানুহৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ, অসমীয়া জাতিক নজনোৱাকৈ, অসমৰ মানুহক নজনোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ অসমৰ হাতী বাহিৰৰ কোম্পানীক, বাহিৰৰ কাৰোবাৰ চিৰিয়াখানাৰ কাৰণে কেনেকৈ দিবলৈ সক্ষম হৈছে? এইটো নহ'ব দেই। অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক, আৰু এই কাৰবাৰটো চলি থাকিলে অসমীয়া মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। এইটো কেতিয়াও মানি লোৱা নহ'ব। অসমৰ মুখ্যমন্ত্ৰীক মই পোনপটীয়াকৈ আহ্বান জনাইছোঁ যাতে এইটো ব্যৱস্থা গ্ৰহণ কৰে। জীৱন খননৰ অনুমোদন দিয়া হৈছে। গুজৰাটৰ কোনোবা বাহনে, মই নিউজটো দেখিলোঁ যে বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে, চব বাহন চিজ কৰিব লাগে, নহ'লে ঘূৰাই পঠিয়াব লাগে। এখন বাহনতো এটা হাতী নুঠাবৰ কাৰণে, আৰু যদি উঠাই অসমৰ সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জঁপিয়াই পৰিবৰ কাৰণে। জাতীয় সংগঠনবিলাকে এনেই গুৰু গাড়ীত হৈ থাকিলেতো নহ'ব ন, হয়নে নহয় কওক? তো তেওঁলোকে এই আচল বস্তুটোহে ধৰিব লাগিব। আমি যেতিয়া জাতীয় সংগঠনত আছিলোঁ তেতিয়াতো এটা কামতো আমি কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলোঁ অসমৰ পক্ষত। এতিয়া আমি বিধায়ক, গতিকে চব কথাত আমি জঁপিয়াই পৰিলে দেখিবলৈ বেয়া লাগে। মোক এটা বেলেগ দায়িত্ব ৰাইজে দিছে। গতিকে মই আহ্বান জনাইছোঁ জাতীয় সংগঠনবিলাকক, এনেকুৱা এখনো গাড়ী যাতে ইয়াৰ পৰা পাৰ হৈ যাব নোৱাৰে, এখনো গাড়ীত যাতে এটা হাতীও আমাৰ অসমীয়াৰ বিনা অনুমতিত যাতে লৈ যাব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে জাতীয় সংগঠনবিলাকে। নহ'লে আৰু আমি নামিব লাগিব আৰু বুঢ়া মানুহবিলাক। এয়া কিন্তু নতুন নহয়, গোপনে বহু বন্য এইটো কেতিয়াও কৰিবলৈ দিব নালাগে। আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। মই